মানে নিজৰ পত্নী থাকোঁতে যেতিয়া অকণমান বেমাৰ আজাৰ হৈ যায় সেই পত্নীটোক ত্যাগ কৰি বেলেগ এটা পত্নী হৰি ৰামকে লৈ আহে বিয়া পাতি, হয়নে বাৰু? সেইটো কিন্তু আটাইতকৈ ডাঙৰ পাপ বুলি কৈছে, কাৰণ সেই আত্মাটোক কষ্ট দিয়া হৈছে। কাৰণ যেতিয়া তেওঁ ভাল হৈ আছিল তেতিয়া আপোনাক এমুঠি অন্ন খুৱাইছিল, ৰান্ধি বাঢ়ি আপোনাক কিমান শুশ্ৰূষা কৰিছিল। যেতিয়া বেমাৰ হৈ যায় পত্নী তেতিয়া কিন্তু তেওঁক অৱহেলা কৰে, বহুতে অৱহেলা কৰে। সেইটো কিন্তু আটাইতকৈ ডাঙৰ পাপ বুলি কৈছে দেই বাপাসকল। সেইকাৰণে ৰাম নাম কৃষ্ণ নাম আপুনি মই অহৰ্নিশে ল'ব লাগিব। পাত ছিঙোতেও বোলে কৃষ্ণ কৃষ্ণ মনে মনে লৈ থাকিব লাগিব দেই আইসকল। আপোনালোক ভগৱন্তৰ নাম কিন্তু নেৰিব। ভগৱন্ত কৈছে যেই নাম সেই হৰি ভজা অনিষ্ট কৰি আপোনাৰ নামৰ সং নচাৰন্ত হৰি। মোৰ নাম আৰু মই পাৰ্থক্য নহয়। চাৰিটা বস্তু ভগৱানৰ লগত একেই বুলি কৈছে। কি কি? ৰামায়ণত কৈছে ৰামস্য নাম ৰূপঞ্চ লীলা ধাম পরাৎ পরমম এতো চতুষ্টয়ম নিত্যম সচিদানন্দ বিগ্রহ। এই চাৰিটা বস্তু ভগৱন্তৰ লগত একেই বুলি কৈছে। কি কি? নাম এক, ভগৱানৰ নাম ৰূপ। সেইকাৰণে কৈছে ৰূপটোও ভগৱন্তৰ হৃদয়ত ধৰিব লাগিব আপুনি মই দেই। আমি যে কওঁ ভাই বোলা মুখে ৰাম, হৃদয়ে ধৰা ৰূপ আৰু ভগৱন্তৰ ৰূপটোৱে ভগৱানে হয়। নাম ৰূপ লীলা, এই যে জন্ম লীলাবিলাক যে আমি গাইছোঁ, এই যে লীলা চৰিত্ৰবিলাক ভগৱন্তৰ লগত পৃথক নহয়, ভগৱন্তই হয়। নাম ৰূপ লীলা আৰু ধাম, এই যে আমাৰ এই যে বৈকুণ্ঠটো আজি আপুনি মই যে ইয়ালৈ আহিছোঁ, নিজকে পৰম ভাগ্যৱান বুলি ভাবিব যে আমি মনুষ্য জন্ম পাই কিনি এই যে ভাৰতবৰ্ষত পালোঁ, হৰিৰ নাম পালোঁ, কলিযুগত পাইছোঁ। নহ'লে কলিযুগৰ ব্যৱস্থাবিলাক জানেই আপোনালোক। আজিকালি কলিযুগত কি হৈছে, আজি ন কালি এটা নিউজত দেখা গৈছে বৰ সাংঘাতিক ঘটনা। বোলে শাহু মাকে জোঁৱাইটোৰ লগত পলাই গুচি গ'ল। হৰি ৰাম। শাহু মা, এই কালি পৰহি নিউজত আহিছে, শাহু মাটোৱে বোলে জোঁৱাইৰ লগত পলাই গ'ল বোলে। ছোৱালীজনীয়ে অকণমানি ছোৱালী এটাক ধৰি কিনি কান্দি আছে। তো কলিযুগটো বহুত বেলেগ যুগ বাপাইসকল দেই। আৰু কলিযুগত আপুনি মই সাৱধান হ'ব লাগিব, বহুত সাৱধান। বোলে কলি বোলে কোন ফালৰ পৰা আহিব কোনো ঠিক নাই। বোলে বেড়কনাই বোলে কলি লুকাই থাকে, বোলে বেড়কনাই দেই। ঘরের পেছুর দিকে কলি গ'লে লুকাই থাকবে, ওখানে সাৱধান। আজিকালি মানে আমাৰ আইসকলকো আমি সেৱা জনাইছোঁ যে আপোনালোক সাজিব কাচিব ধুনীয়া হ'ব। আইসকল বিউটি পাৰ্লাৰলৈও যাব, কিন্তু সংসাৰক মানে দেখুৱাবৰ কাৰণে নহয়, কৃষ্ণক পতাবলৈ চেষ্টা কৰিব। কৃষ্ণক যদি আপুনি কৃষ্ণক যদি মানে প্ৰেম ভাৱেৰে যদি আপুনি ভজিব পাৰে, কৃষ্ণ যদি আপোনাৰ প্ৰতি পচন্দ হৈ গ'ল, কৃষ্ণৰ যদি পচন্দ হৈ গ'ল, তো ভগৱন্তৰ পচন্দই আটাইতকৈ ডাঙৰ পচন্দ। কাৰণ কৃষ্ণ আমাৰ সকলোৰে স্বামী হয়, হয়নে বাৰু? কিন্তু সংসাৰক দেখুৱাবৰ কাৰণে লিপষ্টিক লগায়, বোলে ধুনীয়াকৈ বোলে বিউটি পাৰ্লাৰ যায়। সংসাৰে দেখাই করে লাভ নাই। বোলে সংসারে অকল তোর চেহারাটার কারণে দেখাবে, তার পিছে চেহারা যখন হরি রাম হয়ে যাবে তাকে লাত মারে করে হরি রাম করে বিদায় দিয়ে দিবে। বুঝি পাইছে না? ওটা কাৰণে কৈছে বোলে হিন্দীত গানবিলাক এনে নহয়, ইউ তো হাম অকেলে মে, জীৱনটো অকলে আহিছোঁ, অকলে যাব লাগিব, হয়নে বাৰু? এই জীৱনটো অকলে আহিছোঁ, অকলে আমি এই জীৱনটোক সজাব লাগিব। কেনেকৈ সজাব লাগিব? ভক্তি ভাৱেৰে সজাব লাগিব। এই শৰীৰটোক আপুনি মই চফা কৰি ৰাখিব লাগিব আৰু মনটোকো আমি চফা কৰি ৰাখিব লাগিব। এতিয়া বহুত দেখা যায় মানে এই যে পৰকীয়া প্ৰেম এইটো প্ৰেম আবদ্ধ হৈ গৈছে, হয়নে বাৰু? মানে কিছুমান মহিলা নিজৰ স্বামী থাকোঁতে পৰপুৰুষৰ লগত আসক্তি হৈ গুচি গৈছে। আকৌ মানে পুৰুষজনেও মানে নিজৰ পত্নী থাকোঁতে যেতিয়া অকণমান বেমাৰ আজাৰ হৈ যায় সেই পত্নীটোক ত্যাগ কৰি বেলেগ এটা পত্নী হৰি ৰামকে লৈ আহে বিয়া পাতি,
হয়নে বাৰু? সেইটো কিন্তু আটাইতকৈ ডাঙৰ পাপ বুলি কৈছে, কাৰণ সেই আত্মাটোক কষ্ট দিয়া হৈছে। কাৰণ যেতিয়া তেওঁ ভাল হৈ আছিল তেতিয়া আপোনাক এমুঠি অন্ন খুৱাইছিল ৰান্ধি বাঢ়ি, আপোনাক কিমান শুশ্ৰূষা কৰিছিল। যেতিয়া বেমাৰ হৈ যায় পত্নী, তেতিয়া কিন্তু তেওঁক অৱহেলা কৰে, বহুতে অৱহেলা কৰে। সেইটো কিন্তু আটাইতকৈ ডাঙৰ পাপ বুলি কৈছে দেই বাপাসকল। আমাৰ আইসকলক বহুতে অৱহেলা কৰে, বুজি পাইছেনে? যেতিয়া বেমাৰ আজাৰ হৈ যায়, এতিয়া আমি যেতিয়া আপোনালোক মনত ৰাখিব কথাটো, আইসকলে আমাৰ পৰা কি বিচাৰে? যে অকণমান মৰম বিচাৰে। যদি কেনেবাকৈ টান নৰিয়াত বেমাৰত পৰি থাকে, সেইদিনাখন যদি আপুনি ভাত ৰন্ধন কৰি আইগৰাকীক খুৱাব পাৰে, তেতিয়া আইগৰাকী আপোনাক বহুত ভাল পাব, বহুত মৰম কৰিব দেই। কিন্তু আপুনি যদি সেইটো নকৰি বোলে বেমাৰ হৈছে যদিও মোকে ভাত বনাই খুৱাবই লাগে, বোলে কৰে যদি উল্টাই গালি দি, তেনেহ'লে আইগৰাকীৰ আত্মাটো কষ্ট পাব। আৰু আত্মাটো কষ্ট পোৱা মানে কৃষ্ণ কষ্ট পোৱা, কাৰণ আত্মাত ভগৱানে আছে। হয়নে প্ৰভু সমস্ত? বেয়া কৈছোঁ নেকি? তাদেরকে খোৱাই নাই বাৰু, বাপজন খোৱাই নাই, বনাই কৰি ৰান্ধে কৰি খোৱাই নাই। তো এই কথাটো যেতিয়া আমি কৰিব পাৰোঁ, তেতিয়া আই আৰু বাপৰ যিটো ৰুক্মিণী আৰু ভগৱানৰ যিটো প্ৰেম, সেই প্ৰেমটো আমাৰ থাকিব লাগিব। মাজে সময়ে কিন্তু কাজিয়াও কৰিব লাগিব আকৌ দেই বাপজনৰ লগত। কাজিয়া কৰিলে কিন্তু প্ৰেমটো বাঢ়ি যায়, কাজিয়া কৰিলে প্ৰেমটো বাঢ়ি যায়। অকণমান বাটি ঘটিগিলাকে বাজাবও লাগিব ঘৰে। সেই বলে কৰে আকৌ 3 দিনলে ভাত নাই খোৱাকৈ নাই থাকবি। আকৌ বহুতে আকৌ 3 দিনলৈকে ভাতেই নাই খায়, কাজিয়া লাগে কৰে। সেইটো কৰিব নাপায়। কাজিয়া লাগিলে বাছ 1 ঘণ্টা আধা ঘণ্টাৰ পিছত কোনোবা দুজনৰ ভিতৰত এজনে নিজৰ ভুলটো স্বীকাৰ কৰি ক্ষমা খুজি ল'ব লাগিব। সেইটো হৈছে এখন গৃহস্থ ধৰ্মৰ কাৰণে উত্তম ধৰ্ম দেই বাপাসকল। সেইটো নকৰি যদি বোলে বাপজনৰ লগত কাজিয়া লাগি বোলে 1 সপ্তাহ যদি মাতে নিদিয়ে, তেনেহ'লে এটা কাহিনী আছে, এইটো আজি নকম বাৰু, কেতিয়াবা আহিলে কম। কৃষ্ণ দেই, পাত ভাগি যাওক। কৃষ্ণ সামাজিক কথাও ক'লো আৰু এতিয়া কৃষ্ণ